কেলছিয়াম ছাপ্লিমেণ্ট লোৱাৰ ক্ষেত্ৰত কিছুমান কনফিউজন মানুহৰ মাজত থাকে, এইকেইটা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম হ'ল যে কেলছিয়াম ছাপ্লিমেণ্ট যিকোনো বয়সতে দিব পাৰি, কোনো এজ বাৰ বুলি কথা নাথাকে। সৰু ল'ৰা ছোৱালীৰ পৰা বয়সীয়া মানুহৰ পৰ্যন্ত কেলছিয়াম ছাপ্লিমেণ্ট ল'ব পাৰে। দুই নম্বৰতে হ'ল যে মতা মানুহ মাইকী মানুহ বুলি তেনেকুৱা একো ডিফাৰেঞ্চ নাই। মাইকী মানুহৰ ক্ষেত্ৰত অৱশ্যে কেলছিয়ামৰ ছাপ্লিমেণ্টটো বেছি জৰুৰী, কাৰণ মেনোপজ হোৱাৰ পিছত কেলছিয়াম হাড়ৰ ক্ষয়টো মতা মানুহতকৈ মাইকী মানুহৰ বেছিকৈ হয়। সেইকাৰণে কেলছিয়াম ছাপ্লিমেণ্ট লোৱাটো অত্যন্ত জৰুৰী হৈ পৰে। কেলছিয়াম ছাপ্লিমেণ্ট ল'লে কোনো কিডনীৰ ডেমেজ নহয়, বৰঞ্চ কিডনী ডেমেজ হোৱা পেচেণ্টকহে কেলছিয়াম ছাপ্লিমেণ্টৰ প্ৰয়োজন হয়। কাৰণ কিডনী প্ৰব্লেম থাকিলে বা নেফ্ৰ'পেথি থাকিলে কেলছিয়াম মেটাবলিজিমৰ প্ৰব্লেম হয়। পোষ্ট মেনোপজাল মহিলাসকলে মাহেকীয়া বন্ধ হোৱাৰ পিছত কেলছিয়াম খাওঁতে যিটো কনফিউজন থাকে যে 2 মাহ এৰিব, এমাহ খাব, 3 মাহ এৰিব, 2 মাহ খাব, নহ'লে কিডনীৰ প্ৰব্লেম হ'ব, তেনেকুৱা ধৰণৰ ধাৰণাটো অত্যন্ত মিছা। কেলছিয়াম মাহেকীয়া বন্ধ হোৱাৰ পিছত সদায় খাব লাগিব, নহ'লে হাড়ৰ অৱক্ষয়টো অৰ্থাৎ কেলছিয়াম হাড়ৰ অৱক্ষয়টো লাহে লাহে বাঢ়ি গৈ মজ্জাহীনতাৰ ফালে গতি কৰিব। আৰু যিহেতু মজ্জাহীনতাটো এটা দুৰাৰোগ্য ৰোগ, তেতিয়া অকল কেলছিয়াম খালেই ভাল নহ'ব। তেতিয়া যিহেতু এইটো মজ্জাহীনতাটো এটা বেমাৰ, গতিকে তাৰ কেলছিয়ামৰ লগতে সেই বেমাৰটোৰ অৰ্থাৎ মজ্জাহীনতাৰ স্পেচিফিক ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগিব। বহুত মানুহে ভাবে কৈ থাকে মজ্জাহীনতা হোৱাৰ পিছত যে ছাৰ মই ইমান বছৰৰ পৰা কেলছিয়াম খাই আছোঁ, হাড়বিলাক তথাপিও শুকাই গৈ আছে। কথাটো মিছা নহয়, কাৰণ কি যে মজ্জাহীনতাটো এটা ৰোগ, গতিকে অকল কেলছিয়াম ছাপ্লিমেণ্টে মজ্জাহীনতা ভাল নকৰে। আপুনি কেলছিয়াম ছাপ্লিমেণ্টৰ লগতে খাদ্যৰ লগতে মজ্জাহীনতাৰ কাৰণে যিখিনি স্পেচিফিক দৰৱ আছে, চেলাইনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইনজেকশ্যন আছে, এক্সাৰচাইজ আছে, ফিজিঅ'থেৰাপি আছে, গোটেইখিনি লগে লগে কৰি গ'লেহে মজ্জাহীনতাৰ পৰা আপুনি অলপ আৰাম পাব। কিন্তু এইটো অৱশ্যে জানিবলগীয়া কথা যে মজ্জাহীনতা সম্পূৰ্ণভাৱে আৰোগ্য নহয়, আৰু মজ্জাহীনতাটো এটা ইমানেই দুৰাৰোগ্য ৰোগ যে সি মানুহজনৰ শৰীৰত যথেষ্ট পৰিৱৰ্তন আনি দিয়ে, ফলত পেচেণ্টজনৰ ইভেন পূৰ্বৰ উচ্চতাতকৈ হ্ৰাস পাব ধৰে।